নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছামিজ গভৰ্ণমেণ্ট জব। এই মুহূৰ্তত আপোনালোকৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ আহি গ'ল। পুনৰ আপোনালোকৰ মুখ্যমন্ত্ৰী মহোদয়ে ADRE যি আপোনালোকৰ গ্ৰেড 3 গ্ৰেড 4 এক্সাম আছিল তাৰ সম্পৰ্কে এটা ঘোষণা কৰিছে। মানে এতিয়া লাইভ চলি থাকোঁতে ঘোষণা কৰি দিছে। আৰু লগতে আপোনালোকৰ এই যিসমূহ মানে আছাম পুলিচৰ যিসমূহ ABUB ফিজিকেল আছে তাৰ আপোনালোকৰ যিসমূহ শাৰীৰিক এক্সাম হয়, মানে যিটো আপোনালোকৰ ফিজিকেল যিটো আপোনালোকৰ এক্সাম হ'ব তাৰ সম্পৰ্কে মুখ্যমন্ত্ৰী মহোদয়ে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। কেতিয়াবা এক্সামসমূহ হ'ব, লগতে কেনেদৰে আপোনালোকৰ এক্সামসমূহ অনুষ্ঠিত কৰা হ'ব, কি পদ্ধতি প্ৰয়োগ কৰা হ'ব, আৰু এইবাৰ সকলোৱে এক্সাম দিব পাবলৈ নে আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টতে এক্সামসমূহ হ'বনে নে সেই এক্সামসমূহ দিবলৈ বেলেগ ডিষ্ট্ৰিক্টত যাব লাগিব, এই সকলোখিনি কথা আপোনালোকৰ মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে। মুখ্যমন্ত্ৰী মহোদয়ে কি ঘোষণা কৰিছে মই আপোনালোকক এই ভিডিঅ'ত আলোচনা কৰা হ'ব। যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিবৰ বাবে। আহক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমে মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে যিসমূহ ADRE গ্ৰেড 3 গ্ৰেড 4 আছে, আপোনালোকে নিশ্চয় গম পায় যে 12,600 পদৰ অলৰেডি এপ্লাই হৈ গ'ল গ্ৰেড 3 গ্ৰেড 4। সেই এক্সামসমূহ আপোনালোকৰ জুলাই মাহৰ পৰা অনুষ্ঠিত হ'ব বুলি মুখ্যমন্ত্ৰী মহোদয়ে কৈছে। আৰু এইবাৰ আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টত আপোনালোকৰ এক্সামসমূহ হৈ যাব। আৰু যিসমূহ আছাম পুলিচৰ ABUB প্ৰায় 7,000 মানৰ এপ্লাই হৈ গ'ল, তাৰ ফিজিকেলসমূহো আপোনালোকৰ জুলাই মাহতে অনুষ্ঠিত হ'ব। তাৰো যিসকলে কমেণ্ট কৰি আছিল যে ADRE আপোনালোকৰ আৰু আছাম পুলিচৰ কেতিয়াৰ পৰা ইণ্টাৰভিউ হ'ব, সেইবিলাক আপোনালোকৰ জুলাই মাহতে অনুষ্ঠিত হৈ যাব। আৰু ইয়াৰ কাৰণে এটা সুযোগ হয়, সকলো ইণ্টাৰভিউসমূহ দিব পাৰিব। আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল পালে লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব।